যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় জিলাৰ নাহৰদলি চাহ বাগিচাৰ মুক্তা প্ৰাংগণত অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী। আজি চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে আজিজুল হুছেইন। সভাখনত প্ৰায় 200 ৰাইজৰ সংগঠন দুটাৰ সদস্যৰ উপস্থিতিত পৰিষদ আৰু সন্মিলনী দুয়োটা সংগঠনৰ ডিব্ৰুগড় জিলা সমিতি দুখন গঠন কৰা হয়। সভাত উপস্থাপন কৰা হয় ছফিদুল আলীক সভাপতি আৰু মুকিম হুছেইন সাধাৰণ সম্পাদক হিচাপে লৈ 21 জনীয়া পৰিষদত ডিব্ৰুগড় জিলা সমিতিখন গঠন কৰা হয় আৰু হুছেইন আলীক সভাপতি আৰু নিৰাণ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ 21 জনীয়া সন্মিলনী ডিব্ৰুগড় জিলা সমিতিখনো গঠন কৰা হয়। জলহা জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত যৌথ সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰস্তাৱ আৰু সিদ্ধান্তসমূহ হৈছে চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী, অসমৰ নামটো চমুকৰ বাবে সংশোধন কৰি চাহ জনগোষ্ঠীৰ জলহা জাতি সন্মিলনী অসম কৰা হয়। পঞ্জীয়নত সংশোধন নকৰাকৈলৈকে পূৰ্বৰ নামটো বাহাল থাকিব। শেহতীয়াকৈ প্ৰস্তুত কৰা জলহা গামোচাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সকলো পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জলহা জনগোষ্ঠীৰ আৰ্থ সামাজিক উন্নয়নৰ স্বাৰ্থত জিলা ভিত্তিত আৰু কেন্দ্ৰীয় ভিত্তিত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম চাহ জনগোষ্ঠীৰ জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আজিজুল হুছেইনক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী অসমৰ অন্যতম কেন্দ্ৰীয় উপদেষ্টা নিজামুদ্দিন আহমেদক মুখ্য উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। নিশ্চয় চাহ জনগোষ্ঠীয় জলহা লোকসকলৰ উত্তৰণৰ স্বাৰ্থত আমি অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক অবিৰতভাৱে আমি সংগ্ৰাম কৰি আছোঁ। এতিয়া কথা হ'ল কি, জলহা জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত বিগত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে জলহা উন্নয়ন পৰিষদখন ঘোষণা কৰিছিলে, কিন্তু পৰিতাপৰ কথা বিজেপি মিত্ৰ নেতৃত্বাধীন চৰকাৰখনে এই উন্নয়ন পৰিষদখন আজিলৈকে কাৰ্যক্ষম কৰা নাই। গতিকে আজি এই সভাস্থলীৰ পৰাই আমি চৰকাৰক দাবী জনাইছোঁ যে জলহা লোকসকলৰ আৰ্থ সামাজিক উন্নয়নৰ স্বাৰ্থত গঠন কৰি থোৱা জলহা উন্নয়ন পৰিষদখন অতি শীঘ্ৰেই কাৰ্যক্ষম কৰিব লাগে। অন্যথা আমি এই জলহা লোকসকলক জলহা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত একত্ৰিত কৰি অনাগত সময়ত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই পঞ্চায়ত নিৰ্বাচন আহি আছে, 26ত বিধানসভা নিৰ্বাচন আছে। গতিকে লৈ জলহা লোকসকলক আমি ঐক্যবদ্ধ কৰি প্ৰত্যেক জিলাতে আমি গণসমাৱেশ আয়োজন কৰিম আৰু আমি 26ত জলহা লোকসকলক বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে থিয় হ'বৰ কাৰণে আমি একত্ৰিত কৰিবৰ কাৰণে আমি প্ৰস্তুত হ'ম। চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক এই শব্দকেইটা একত্ৰিত কৰি চাহ জনগোষ্ঠীয় জলহা জাতি সন্মিলনী অসম নামাকৰণ কৰিছোঁ আৰু এই নামাকৰণ আমি ৰেণু কৰাৰ সময়ত আমি সংশোধন কৰি নামাকৰণ কৰিম। তাৰ সমান্তৰালভাৱে আমি আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ইয়াৰ অন্যতম হৈছে যে অনাগত সময়ত জিলা ভিত্তিত আমাৰ দুয়োটা সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হ'ব আমাৰ বিভিন্ন দাবীক লৈ, আৰু কেন্দ্ৰীয় ভিত্তিত গুৱাহাটীৰ চচলত আমি সমগ্ৰ অসমৰ জলহা ৰাইজক একত্ৰিত কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু লগতে আমাৰ কাৰ্যসূচী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে আমাৰ জলহা যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক কাম সুচাৰুৰূপে চলাই নিয়াৰ স্বাৰ্থত আমাৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিক আজি সভাই ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু আজিৰ সভাই আমাৰ জলহা জাতি সন্মিলনীৰ অন্যতম উপদেষ্টাক নিজামুদ্দিন আহমেদ ডাঙৰীয়াক মুখ্য উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰিছে। আমাৰ আজিৰ সভাৰ মূলতে এইকেইটাই আমাৰ প্ৰস্তাৱ। 21 চনত হৈছে, কিন্তু তাৰ আগত হোৱা নাছিলে। 21 চনৰ আগলৈকে জলহাখিনি চাহ জনগোষ্ঠীতে অন্তৰ্ভুক্ত হৈ আছিলে আৰু তেওঁলোকে চাহ জনগোষ্ঠী হিচাপেই স্বীকৃতি আছিলে। কিন্তু পৰিতাপৰ কথা, এক ষড়যন্ত্ৰমূলকভাৱে অন্যায়ভাৱে একপক্ষভাৱে জলহা লোকসকলক চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা কৰ্তন কৰি অকল OBC জলহা হিচাপে চৰকাৰে স্বীকৃতি দিছে। আৰু তাৰ সমান্তৰালভাৱে কিন্তু যদি চাবলৈ যায় এইখন চৰকাৰেই জলহা লোকসকলক খিলঞ্জীয়া মুছলমান য'ত অন্তৰ্ভুক্ত কৰিছে তাত আকৌ চাহ জনগোষ্ঠীয় জলহা হিচাপে অন্তৰ্ভুক্ত কৰিছে। গতিকে চৰকাৰৰ এই এটা যিটো স্থিতি, এক বিভ্ৰান্তকৰ স্থিতি, আৰু ইয়াক আমি বিৰোধিতাও কৰিছোঁ। আৰু এই সম্পৰ্কে ইতিমধ্যেই আমাৰ সন্মিলনীৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ আৰু খুব যিমান দূৰ সম্ভৱ এই ফেব্ৰুৱাৰী মাহতো আমাৰ এই কেছ লিষ্টেড হ'ব। গতিকে আমি আশাবাদী যে উচ্চ ন্যায়ালয়ে আমাক ন্যায় দিব আৰু যি আমাক চাহ জনগোষ্ঠী তালিকাৰ পৰা কৰ্তন কৰা হৈছে এই চাহ জনগোষ্ঠীৰ স্বীকৃতি আমি পুনৰ উভতাই পাম।